নমস্কাৰ গোপুৰ ব্লগছ হোজালৈ সকলোকে স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিওটো যিবোৰ মানুহে চৰকাৰী লেট্ৰিনৰ বাবে আবেদন কৰিব বিচাৰিছে তেতিয়া হলে আপোনালোকে এই ভিডিওটো লাষ্টলৈকে চাব আৰু অতি সোনকালে আপোনালোকে চৰকাৰীভাৱে যিটো এমাউন্ট দিয়ে এটো আপোনালোকে ডাইৰেক্ট একাউণ্টত বেংক একাউণ্টত ল'ব পাৰিব গতিকে দেৰি নকৰি আহক ভিডিওটো ষ্টাৰ্ট কৰো ফাৰ্স্ট অফ অল যদি আপোনালোকে ফেসবুকত চাই আছে তেতিয়া হলে মোৰ পেজটো ফলো কৰি ৰাখিব আৰু যদি ইউটিউবত চাই আছে তেতিয়া হলে সাবস্ক্ৰাইব কৰি ৰাখিব যাতে মই দিয়া প্ৰতিটো ভিডিও আপোনালোকে সবৰ আগত পায় গতিকে বন্ধুসকল আজি ফাৰ্স্ট অফ অল আপোনালোকক দেখুৱাই দিছো যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়ালে ডেসক্ৰিপশন বক্সত লিংকটো দিয়া আছে তাত ক্লিক কৰি ডাইৰেক্ট এই পেজলৈ আহি যাব ওপৰত চাক সিটিজেন ৰেজিষ্ট্ৰেচন যদি আপোনালোকে নতুনকৈ এপ্লাই কৰিব বিচাৰে তেতিয়ালে এই সিটিজেন ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব আৰু যদি অলৰেডি এপ্লাই কৰা আছে তেতিয়ালে লগইন কৰিব যেটো মোৰ এপ্লাই কৰা আছে হেবাবে মই ডাইৰেক্ট লগইন কৰিম লগইন অপচনটোত গৈ তো বাকি এপ্লাইটো আপোনালোকে কেনেকৈ কৰিব মই দেখুৱাই দিছো এতিয়া চাক মই লগইন কৰি লৈছো লগইন কৰাৰ পিছত এতিয়া আপোনালোকে এটো সাইটত যদি আপোনালোকে নতুন এপ্লাই কৰিব বিচাৰিছে তেতিয়ালে চাক লেফট সাইডত নিউ এপ্লিকেশন লিখা আছে তাত গৈ এতিয়া মই নিউ এপ্লিকেশন যেটো কৰিম মই ষ্টেট নেম সিলেক্ট কৰিব ডিস্ট্ৰিক্ট সিলেক্ট কৰিব ব্লক নেম সিলেক্ট কৰিব পঞ্চায়ত সিলেক্ট কৰিব ভিলেজ সিলেক্ট কৰিব হেবিটেশন মানে আপোনাৰ এৰিয়াটো সিলেক্ট কৰিব তাৰ পিছত সাগিয়াত name of the applicant Aadhaar card এই applicant Aadhaar cardৰ directly select কৰি Aadhaar card numberটো দি verify কৰি লব তাৰ পিছত father name gender category select কৰিব ঠিক আছে তাৰ পিছত sub category কৰিব type card যদি আপোনাৰ type card APL হয় বা BPL হয় এটো select কৰি লব card numberটো দি দিব তাৰ পিছত যেটো আপোনাৰ ইমেইলটো দৰকাৰ নাই এড্ৰেছটো দি দিব তাৰপিছত ইয়াত নো ইয়োৰ IFSC কোড এটো আপোনালোকে ইয়াত IFSC কোড দিয়াৰ লগে লগে তাৰপিছত আপোনালোকৰ বেংক সিলেক্ট কৰাৰ অপচনটো আহিব ঠিক আছে তাত গৈ বেংক সিলেক্ট কৰি ল'ব গতিকে এটো কৰাৰ পিছত চাক আপোনালোকৰ ইয়াত যেটো চয়েস ফাইল দিয়া আছে বেংক মানে আপোনালোকৰ যেটো বেংক একাউণ্ট এটো স্ক্যান 200 MB ভিতৰত কৰিব লাগিব গতিকে স্ক্যানটো আপোনালোকে ভালকৈ কৰিব ঠিক আছে তাৰ পিছত এপ্লাই কৰি দিব এপ্লাই কৰাৰ পিছত আপোনালোকে সাবমিট হৈছে সাবমিট হোৱাৰ পিছত ভিউ এপ্লিকেশন মই যেটো অলৰেডি সাবমিট কৰি দিছো হেবে মোৰ ভিউ এপ্লিকেশনত গৈছো ভিউ এপ্লিকেশন যোৱাৰ পিছত আপোনালোকে চাক ইয়াত ঠিক আছে তো আপোনালোকে সৰি ভিউ এপ্লিকেশনত গৈ আছো ভিউ এপ্লিকেশনত যোৱাৰ পিছত আপোনালোকে চাক ইয়াত এপ্লিকেশন ষ্টেটাস লিখা আছে তাৰ পিছত ইয়াত মোৰ এপ্লিকেশন ষ্টেটাস যোৱাৰ পিছত সাকি ইয়াত মোৰ এটো এপ্লিকেশন নম্বৰ দিয়া হৈ আছে পিছত ট্ৰেক কৰি চাব পাৰিব যে আপোনাৰ কামটো হৈছে নে নাই যদি মই ট্ৰেক কৰি চাই আছো চাক মই এপ্লাই কৰিছিলো এপ্লাই কৰাৰ পিছত এতিয়া মোৰ এপ্লিকেশনটো ৰিসিভ হৈ যায় কিন্তু এতিয়ালৈকে একো কাম হোৱা নাই সো হেবাবে ইয়াত গুটেই এপ্লিকেশন ষ্টেটাসটো আপোনালোকে চাব পাৰিব সো ভিডিওটো কেনেকৈ হৈছে নিশ্চয় জনাব আৰু যাতে মই আপোনালোকৰ বাবে নতুন নতুন ভিডিও সদায় এনেকৈ লৈ আহিব পাৰো আৰু যদি মোক আপোনালোকে মই আকৌ এবাৰ কৈ দিছো যদি আপোনালোকে মোৰ ফেসবুকত চাই আছে তেতিয়া হলে গোপুৰ ব্লগছ হোজাই পেজটো ফলো কৰি ৰাখিব কাৰণ তাত মই মোৰ পাৰ্সোনাল ব্লগিংৰ লগতে মই আপোনালোকৰ ইনফৰমেশন কিছুমান ভিডিও লৈ আহো গতিকে আপোনালোকে পাই থাকিব আৰু লগতে যদি আপোনালোকে মোৰ ইউটিউবত চাই আছে তেতিয়া হলে মোৰ নতুন গোপুৰ ব্লগছ হোজাই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে মই সদায় আপোনালোকৰ বাবে নতুন নতুন ইনফৰমেটিভ ভিডিও লৈ আহিব পাৰো গতিকে ফ্ৰেন্ডছ আজিলৈ ইমানে থাকিলে পৰৱৰ্তী ভিডিও আপোনালোকৰ বাবে কিবা এটা নতুন মই লৈ আহিম